হে মৰিবাৰ ভাগৱত ৪ৰ্থ স্কন্ধ মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে হেহি কলে বৰ কৃষ্ণ সেইকাৰণে জীৱাত্মাটোৱে পৰমাত্মাক আমি বিচাৰিব লাগিব আমাৰ পৰমাত্মা বাহিৰত নাই দেৱা আমাৰ হৃদয়তে বহি আছে একেটা ডালতে বহি আছে জীৱাত্মা আৰু পৰমাত্মা যেতিয়া সন্তৰ সং হয় ভকতৰ সং হয় সাধুৰ সং হয় সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে সাধুৰ সং দেৱা ভকতৰ সং মহাপুণ্যৰ ফলত সাধু সং হয় এক ২ নম্বৰ মহাপুণ্যৰ ফলত সুপুত্ৰ পায় বৈষ্ণৱ পুত্ৰ বাপে ব্যাখ্যা কৰিব ভক্ত প্ৰহ্লাদক কৈছে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ ২১ পুৰুষ তুমি কৰিলা উদ্ধাৰ নতুন সংবিধান বনালে ভগৱানে প্ৰহ্লাদৰ কাৰণে স্পেচিয়েল সংবিধান হে ভক্ত প্ৰহ্লাদ তোমাৰ কাৰণে আজি মই নতুন সংবিধান বনাবলগীয়া হৈ গ'ল তো ভক্ত প্ৰহ্লাদে কৈছে প্ৰভু আপুনি মোৰ কাৰণে কি সংবিধান বনালে বোলে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ ২১ পুৰুষ তুমি কৰিলা উদ্ধাৰ তোমাৰ কাৰণে ২১ পুৰুষ ভৱিষ্যতৰ ১৪ পুৰুষ আৰু বৰ্তমানৰ ৭ পুৰুষ উদ্ধাৰ হ'ব কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আকৌ তাতোতকৈ ডাঙৰ লাইসেন্স দি থৈছে আমাৰ বাপজনে ক'লে যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰ কৰিলে কৈ হিতুনৰ কোটি কোটি পুৰুষ উদ্ধাৰ বুজিছেনে বা তাৰপিছতে মহাপুণ্যৰ ফলত সু ভাৰ্যা পায় ভাৰ্যা মানে পত্নী এগৰাকী ধৰ্মপৰায়ণী ভক্তিপৰায়ণী পত্নী পাবৰ কাৰণে মহাপুণ্য লাগিব যিগৰাকী পত্নীয়ে আপোনাক ভগৱতমুখী লৈ আগবঢ়াই দিয়ে ঈশ্বৰমুখী কৰায় সেইগৰাকী পত্নী পাবলৈ আপুনি দুৰ্লভ বুলি ভাবিব যিগৰাকী পত্নী আপোনাক ভাগৱতলৈ আহিবলৈ বাধা নিদিয়ে ঈশ্বৰ সেৱা কৰিবলৈ বাধা নিদিয়ে সেইগৰাকী পত্নী আপুনি ভাগ্যৱান ভাগ্যৰ বলতেহে পাইছে বুলি ভাবিব আৰু যিগৰাকী পত্নী আপোনাক ভাগৱতলৈ আহিবলৈ বাধা দিব ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা ভাদৰ মাহত বোলে ভাগৱতৰ পাঠ চলি আছে যিগৰাকী পত্নীয়ে কৈছে আমি বাগানীয়া ভাষাত কৈছো বোলে আজিও গেলি তুই ভাগৱতে বোলে কালিও গেলি তুই ভাগৱতে তুই যদি সব দিন ভাগৱতে যাবি তো ঘরের বাজারটা কে করবে বোলে ঘরের বজারটো কোনে কৰিব হ্যাঁ এনে আইসকলক চাব আইসকলক আপুনি কিছুমান আইসকল আছে আমাৰ এইসকলক নাই কোৱা বাৰু আপুনি চাব আইসকলক কেতিয়াবা নামঘৰলৈ যাওঁ বলক বুলি ক'লে মানে আহিব নিবিচাৰে হয়নে প্ৰভু কিন্তু শপিং কৰিবলৈ যাওঁ বলক বুলি ক'লে হয় নাই ভৰি বিষ বোলে ভৰি বিষ হৈ আছে বোলে মই নামঘৰলৈ নাযাওঁ কিন্তু শপিংলৈ যাওঁ বলা বুলি কৈ দিলে 2 মহল বিল্ডিং উঠি যাব ও হৰি ও ৰাম সব ভাল হৈ যায় কিন্তু গুৰু সেৱা কৰিবলৈ ঈশ্বৰ ভক্তি কৰিবলৈ ভকতৰ সংগলে কিন্তু নাযায় ভৰি বিষ আঁঠু বিষ কঁকাল বিষ হয়নে বাৰু তো গতিকে কলি যুগৰ প্ৰভাৱ বাপে ঠিকই কৈছে বাৰু সেইকাৰণে আমি আপোনাক কৈছো যে আত্মাৰ মৰণ নাই দে বাপ আত্মাৰ মৰণ নাই এই আত্মচিন্তন আজি আপুনি মই আত্মৰ পোষণ দি আছো আত্মাটোৰ খাদ্য খুৱাই আছো আত্মাটোক খুৱাই আছো আত্মাৰ খাদ্য হৈছে নাম বুজিছেনে বাপ এনে আমি শৰীৰটোক বহুত জুনিত খোৱালো মানে আমি গৰুৰ পেটৰ পৰা সোমাই আহিছো গৰু মোৰ মা আছিল গাধৰ পেটৰ পৰা সোমাই আহিছো গাধও মোৰ মা আছিল জেঠিৰ পেটৰ পৰা সোমাই আহিছো জেঠিও মোৰ মা আছিল আমি হাপৰ পেটৰ পৰা আহিছো হাপও মোৰ মা আছিল সেইকাৰণে কিছুমান মানুহৰ আপোনালোক চাব 20% সংস্কাৰ হলো থাকি যায় এই জুনিত যেতিয়া মানুহৰ জন্ম পায় টিকিসকে খং এটা উঠে তো গম পাই যাব আপুনি এজন হাপৰ পেটৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে সেইকাৰণে তেওঁৰ অকমান সংস্কাৰটো আহিছে সেইকাৰণে ভাগৱতত কৈছে শ্ৰীমদ ভাগৱতত কৈছে ই ৰাম যেন নৱ বস্ত্ৰ ক পুৰুষ পিন্ধে আগ কৃষ্ণ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ ৰাম যেন যুকে তীৰ্ণ পাইলে এড়য় অপৰ কৃষ্ণ জীৱৰ দেহাৰ জানা হেহি পটন্তৰ জীৱ আৰু দেহাটোৰ হেতে মানে ভেদ এই দেহাটো ইয়াতে বিনাশীল পঞ্চভূত ভৌতিক দেহ এইটো ইয়াতে বিনাশ হৈ যাব কিন্তু আত্মাটো কোনবা এটা শৰীৰত কৰ্ম দুখত ভুঞ্জিব লাগিব আৰু যদি আপুনি ভাল কৰ্ম কৰিছে
শুদ্ধ কৰ্ম কৰিছে আৰু যদি ঈশ্বৰৰ লগত সংযোগ হ'ব পাৰিছে তেতিয়া জীৱাত্মাটো গৈ কিনি পৰমাত্মাৰ লগত বিলীন হৈ যাব সেই বিলীন হৈ যোৱাটোকে ভাগৱতত কৈছে মুক্তি বুজিছেনে বাপ দে বাপ তাৰ পিছতে হা বাপ আৰু কিবা ক'ব হা হয় হয় কৃষ্ণ সেইটোৱে জীৱাত্মাটোহে ভোগ কৰে কৰ্ম দুখত পৰি আত্মাটোৰ নহয় মানে আত্মা নিত্য বস্তু শুদ্ধ বস্তু সনাতন সেইকাৰণে আত্মাটো ৰহিলে মন বিষয় উদাস সেইকাৰণে আমি আত্মাটোক আনি এই মনটোৰ পৰা আঁতৰাই আমি আত্মাটোক মানে ভগৱন্তৰ লগত যোগ কৰিব লাগিব বুজিছেনে বাৰু তেতিয়াহে আমাৰ কল্যাণ হ'ব নহ'লে যদি সেই আমি দেহতে আত্মাটোক মই বুলি ভাবি থাকোঁ তেতিয়াহ'লে সেই কৰ্ম দুখত পৰি আমি আসক্তিত ভুঞ্জিবলগীয়া হ'ব দে ভাব সেই কথাটোৱে গতিকে আৰু যিজনে মোক অন্তিম সময়তে মোৰ নাম লৈ তেওঁ দেহ ত্যাগ কৰে কৃষ্ণই কৈছে দে বাপ কৃষ্ণই কৈছে যিজন মানুহে মোৰ নাম লৈ মোক স্মৰণ কৰি দেহ ত্যাগ কৰিব পাৰে তেতিয়াহ'লে মোৰ পৰম ধামলৈ তেওঁ গতি কৰিব পাৰিব ভগৱানে কৈছে অন্তকালে মামেব স্মৰণম মুক্তা কলেবৰম यं प्रयाति सोमत भावम यति नस्तत्रो नो संशयो अंतकाले च ममेवो स्मरणम मुक्ता कलेवरम अंतिम समय यदि मोर नाम लय मुख स्मरण करी लय यदि तेও देहटु त्याग करे तेतिया अंतिम সময়ত मुख लाभ करिब पारिब बुझि पाइछने बा কথাবিলাক গটিকে প্ৰভু সমস্ত এতিয়া প্ৰেম ভক্তিৰ কথাটো আমি আহি গলো ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ তেওঁ ভগৱন্তৰ চকুলো আহিছে সেইকাৰণে ভকতৰ কাৰণে ভগৱন্ত ভকত বৎসল বুলি কৈছে ভগৱানক ভকত বৎসল বুলি কৈছে ভকতৰ কাৰণে মই ভকতৰ সংগত মই থাকিব লাগিব সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত আকৌ কৈছে ই ৰাম জিতু জন যাই মাধ বৰনাম স্মৰি পাছে পাছে যায় দেৱ দেৱী তুতি কৰি ৰাম মূৰ্তি মন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি কৃষ্ণ মুক লয়ো যাওক বুলি কৰয় কাকুতি ভকতে সেইকাৰণে বেলেগ দেৱ দেৱীক পূজা নকৰে বুজিছেনে বা ঈশ্বৰৰ নাম লয় মাধৱ গোবিন্দ গোপাল আৰু একেবাৰে প্ৰিয় নামটো ভগৱন্তৰ কৃষ্ণ কমল নয়ন লক্ষ্মীৰ প্ৰিয় নাম কমল নয়ন মাধৱ বুলি কৈ থাকে বাসুদেৱ বুলি কৈছে সেইকাৰণে অৰ্জুনক নামৰ মহিমা কৃষ্ণই কৈ আছিলে অৰ্জুনক কৈছে হে অৰ্জুন তুমি গোবিন্দ গোবিন্দ বুলি কবা তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হৈ যাব এটা 1 কোটি 2 কোটি নহয় 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব তুমি গোবিন্দ গোবিন্দ বুলি কবা গোবিন্দ গোবিন্দ বুলি কব যিসকলে নামৰ অভ্যাস কৰিছে দেই তেওঁক আৰু বেলেগকে তপ জপ যজ্ঞ ব্ৰত দান কৰিবলৈ দৰকাৰ নাই এবাৰ কৃষ্ণ কলে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে ভাগৱত কৃষ্ণ এবাৰ যদি কোনবা কৃষ্ণ বুলি কৈছে হৃদয়ৰ পৰা দেই তেওঁ মানে 16টা অশ্বমেধ যজ্ঞ মানে লাভ কৰিব পাৰিছে ৰাম নাম যদি কোনোবা লৈছে ৰাম হয় না বাৰু প্ৰথমে ৰা বুলি কৰলো যিমান পাপ বিলাক তেওঁৰ শৰীৰত থকা যিমান পাপ বিলাক লৰ মাৰি গল ম বুলি কৈ দিয়াৰ লগে লগে যিমান পুণ্য বিলাক আহি ভিতৰত সোমাই যাব সেইকাৰণে অৰ্জুনক কৈছে হে অৰ্জুন তুমি বাসুদেৱ বাসুদেৱ কবা বাসুদেৱ তোমাৰ 4 কোটি জনমৰ পাপ নষ্ট হৈ যাব তুমি গোবিন্দ গোবিন্দ কবা 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব তুমি গোপাল বুলি কবা 5 কোটি জনমৰ পাপ নাইকিয়া হ'ব এনেকুৱা নামৰ মহিমা কৃষ্ণই অৰ্জুনক কৈ আহি থাকোতে অৰ্জুনক কৃষ্ণ নামৰ মহিমা নকলে
প্ৰশ্ন হৈ গ'ল অৰ্জুনৰ, প্ৰভু তুমি অনেক নামৰ মহিমা কলা, কিন্তু তোমাৰ নিজৰ নামৰ মহিমা কিয় নকলা? প্ৰশ্ন। তো ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, হে ৰাম গোবিন্দ বুলন্ত সখা কৃষ্ণ শুনা স্বৰূপত মাধৱ নজানো ইটো কৃষ্ণ নাম মহিমাৰ। বোলে কৃষ্ণ নামৰ মহিমা মই নিজেই নাজানো, তো মই তোমাক কি কম? বুজিছে নে? ৰাম কৃষ্ণ নাম কৃষ্ণ নাম মহিমাৰ, কৃষ্ণৰ নামৰ মহিমায়া আছে যত, হবে কহিবাক তাক নুহিকে শকত। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহিমা, কৃষ্ণ এতে কেন কৈলো কৃষ্ণ নামৰ মহিমাৰ। ৰাম মনে মনে কৃষ্ণ বোলে, কোনোবা যদি মনে মনে কৃষ্ণ কৈছে, এই ৰাম মনে মনে কৃষ্ণ বোলে, যদি বা বেকত তথাপি থাকো মই তাহাৰ লগত। সেইকাৰণে কৃষ্ণ নামৰ মহিমাটো ইমানেই আছে যে ভগৱান আপোনাৰ পিছে পিছে থাকিব বুলি ভাগৱতে সিদ্ধান্ত দিছে। সেইকাৰণে গুৰুজনে আমাৰ নাম ধৰ্মটো ৰজাৰ ধৰ্ম বুলি কৈছে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰোহু কৰো প্ৰকাশ। ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰি দিছে। বুজিছে না? সকলোৱে ৰাম নাম কৃষ্ণ নাম ল'ব পাৰে। আৰু ৰাম নাম কৃষ্ণ নাম ল'লে মানে কি হয়, যেনেকে উদাহৰণ দিছে যে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধই, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাকো নিবিন্ধ। যোনে ৰাম কৃষ্ণ নাম সততে সুমৰণ কৰে, কৃষ্ণ নাম লয়, সুদৃঢ় বিশ্বাসে লয়, তেওঁক আৰু বেলেগকৈ তাবিজ পিন্ধিব নালাগে, বেলেগকৈ আৰু আঙুঠিৰ দৰকাৰ নাই। মানুহবিলাকে তাবিজ কিয় পিন্ধে, আঙুঠি কিয় পিন্ধে? কিছুমান মানুহ আছে ইয়াত এটা আঙুঠি পিন্ধে, হয়নে বাৰু? এইটো প্ৰবাল ধাতুৰ আঙুঠি। ইয়াত এটা আঙুঠি পিন্ধে, এইটো শনি গ্ৰহৰ আঙুঠি। ইয়াত এটা আঙুঠি পিন্ধে, এইটো কি আঙুঠি? বোলে গঁড়ৰ খৰ্গ। বোলে গঁড়ৰ খৰ্গটো তুমি ক'ত পালা হে? বোলে গঁড়ৰ খৰ্গটো মই বোলে কাজিৰঙাত বোলে চোৰাংচোৱাই গঁড়টোক গুলি মাৰিলে, মাৰ্ডাৰ হৈ গ'ল, মৰা গঁড়ৰ খৰ্গটো কাটি আনিলে চোৰাংচোৱাই, আৰু কোটি টকাত বিক্ৰী কৰি আছিলে, তাৰে মই অকণমান কাটি কিনি চোৰাংচোৰাৰ পৰা 25,000 টকাত কিনি আনিলোঁ, আৰু মোৰ ৰূপৰ আঙুঠিটোত মই ভৰাই পিন্ধি ল'লোঁ। বোলে এই আঙুঠিটো পিন্ধিলে তোমাৰ কি হ'ব? বোলে আঙুঠিটো পিন্ধিলে মোৰ বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে। অভয় পাই গ'লো, অভয়। আপোনালোক চাওক, কলিযুগৰ মানুহ কিমান অন্ধবিশ্বাসত থাকে। আজি যদি আপোনালোক চাওক, যদি কাজিৰঙাৰ অকণমান খৰ্গ পিন্ধি মৃত্যুক জয় কৰিব পাৰে, অভয় পাই গ'ল, মৃত্যুৱে টাচ কৰিব পৰা নাই, তেনেহ'লে কাজিৰঙাৰ গঁড়টোৰ ওচৰততো গোটাগুটি খৰ্গটোৱে আছিল। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ হৈ গ'ল, সিয়ে বাচিব নোৱাৰিলে, হয়নে বাৰু? গোটেই খৰ্গটো গোটাগুটি খৰ্গটোৱে আছিল, তাকে ৰক্ষা কৰিব নোৱাৰিলে, হয়নে বাৰু? আপুনি অকণমান গঁড়ৰ খৰ্গ পিন্ধি বাচিবনে? হা, অলপ দিনৰ আগত গহপুৰত, হা, মানুহবিলাক কলিযুগৰ মানুহ অন্ধবিশ্বাসী। অলপ দিনৰ আগত অন্ধবিশ্বাস আপোনাৰ গহপুৰত কোনোবা এখন গাঁৱত গুৱাহাটীৰ মমিন নামৰ এজন মুছলমান ভাইৰ দুটা ঘোঁৰা মানে গৈ কিনি গহপুৰত সোমাই গ'ল, হয়নে বাৰু? তাৰ ঘোঁৰাটোক চেলেং গামোচা পিন্ধাই ৰঙা সেন্দুৰ লগাই বগা ঘোঁৰাটোক ৰঙা কৰি দিলে, আৰু আইসকল পৰি পৰি সেৱা কৰিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে। তেওঁলোকৰ কথাটো কি বাৰু কওকচোন? তাৰমানে ভাগৱতৰ দৰ্শন নাই, ঈশ্বৰমুখী হোৱা নাই। সেইকাৰণে এনেকুৱা অজ্ঞান আন্ধাৰ অবিদ্যাই তেওঁলোকক বান্ধি ৰাখিছে। যিজন ভকত হয় সেইজন ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। প্ৰভুৱে মোক ৰাখিব মাৰিব, তেওঁৰ কাম তেওঁ কৰি থাকক, কিন্তু মই ভগৱন্তক ভক্তি কৰি থাকিম। সেইটোৱে হৈছে প্ৰেম ভক্তি। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এই উদ্ধৱক কৈছে, এই ৰাম প্ৰেম ভকতিৰ চিহ্ন,
শুনি উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে ৰাম মোৰ কথা শুনন্তে হৰিৰ মানসিত কৃষ্ণ জানা তাৰ পৰম পবিত্ৰ ভৈলাসিত প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী কতো সাখৈ কতো কান্দৈ মোক প্ৰিয় মানি এই ৰাম লাজ এৰি গাঁৱৰ গীত নাচৈ আনন্দত ৰাম জগত পবিত্ৰ কৰে হেহি হে ভকত কৃষ্ণ ৰাম মোক লাগি প্ৰেম উপ জিল যাৰ মনে কৃষ্ণ নেৰু তাৰ হৃদয়ক সখী বৈখনে সেইজন মনুষ্যই সেইজন ভকতে মোক বান্ধি ল'ব পাৰে বুলি কৈছে ভগৱানকো বান্ধিব পাৰে আকৌ দেই তাৰপিছত কৈছে ৰাম বান্ধি লেক এই ৰাম বান্ধি লেক প্ৰেম জৰি মুহুৰ পাৱত জানা নাই উত্তম ভকত তাক হৰি কৃষ্ণ সেইজন ভকতে আকৌ জগত পবিত্ৰ কৰিব বুলি কৈছে সেইকাৰণে এতিয়া আমি ভকত ভকত বুলি নিজকে চিঞৰি আছো হয়নে বাৰু তিনি বস্ত্ৰ পিন্ধিছো হা প্ৰথম ভৰটোত ভক ভককে আহিছো আৰু কটোত বোলে ইয়াত ধুমধাম কট কট কটকে চুবাই দিম আৰু তটোত বোলে থং টংকে ওলাই গুচি যাম লড় মাৰিম কিন্তু ভাগৱতৰ মতে নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত ভকতৰ সংজ্ঞা কি দিছে শুনক ভকত সেইজনে বুলি কৈছে হে ৰাম ভ পদে ভগৱন্ত ভৱ বিমোচন কৃষ্ণ ভজন ভক্তিতে তুষ্ট হুৱন্ত হিজন ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত যিজন যিজন ভজন ভক্তিত তুষ্ট আছে কিন্তু আমাৰ ভকতসকলে আকৌ ভজন ভক্তিত তুষ্ট নাথাকে বোলে কাৰোবাৰ ঘৰত যদি সেৱা পাতিছে হা আমাৰ গায়ন বাপৰ ঘৰত বোলে পনীৰ ভাজিটো ওলাব নাই অ হৰি আগতে খবৰ লৈ লয় গাখীৰটো কৰ পৰা আনিছে তো ভোজন ভক্তিত বেছি তুষ্ট আছে তেনেহ'লে আপুনি মই ভটোতো ফেল হৈ আছো ভটোলৈ আগবঢ়াই নাই তেনে কটো কেনেকা হ'ব বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ত সম ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে সম তাৰপিছত তটোত কৈছে বোলে ত পদে তৰণ উপায় শৰণ হৃদয় কমলে দেখৈ কৃষ্ণৰ চৰণ হয়নে বাৰু সেইকাৰণে যাৰ ভগৱন্তৰ প্ৰতি অগাধ প্ৰেম সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসে সখী লৈক আমাক নকৰিবা ভয় কৰো অংগীকাৰ ভগৱানে সত্য কাইছে ভয় নকৰিবা অংগীকাৰ কৰি কৈছো সমস্ত পাপৰ পৰা মই তোমাক নিস্তাৰ কৰিম উদ্ধাৰ কৰিম কিন্তু তুমি সম্পূৰ্ণৰূপে মোৰ চৰণত তুমি আশ্ৰয় ল'বলৈ কৈছে গতিকে কৃপালু বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম গাড়ীৰ পিছফালে কি লিখা থাকে আকৌ আহিম কেতিয়াবা যদি হা যাবলৈ নিদিলে আহিম কেনেকৈ ঠিকেই ধৰিছে আই তথাপিও আমি এটা কাহিনী এটা কৈ থৈ যাম কাহিনী এটা তাৰমানে ৰাম নাম কৃষ্ণ